সকলোকে শুভ আবেলি দেই। সকলো ভালে আছেনে? আজিও মই আপোনালোকলৈ এয়া প্ৰশ্ন লৈ আহিছোঁ, আপোনালোকে শুনক। প্ৰথম প্ৰশ্নটো হৈছে, শূন্য পুৰাণৰ ৰচক কোন? ৰমাই পণ্ডিত। জোনাকী যুগৰ আন এটা নাম কি? বেজবৰুৱা যুগ। 3 নম্বৰত হৈছে, ভাৰতৰ বন্যপ্ৰাণী সপ্তাহ কোন মাহত পালন কৰে? অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত পালন কৰে। সোণালী বান্দৰৰ বাবে অসমৰ কোনখন অভয়াৰণ্য বিখ্যাত বা কোনখন অভয়াৰণ্যত পায়? চক্ৰশিলা অভয়াৰণ্যত। চিপকো আন্দোলনৰ নেতৃত্ব কোনে দিছিল? সুন্দৰলাল বহুগুণাই। নৰ্মদা বচাও আন্দোলন কোনে আৰম্ভ কৰিছিল? মেধা পাটকাই। বৰ্তমান অসমত অভয়াৰণ্যৰ সংখ্যা কিমান? অভয়াৰণ্যৰ সংখ্যা 18খন। লগতে মই আপোনালোকক ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যাটোও কৈ দিছোঁ। ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যাও 7খন। কিমান চনত ভাৰতত হাতী সুৰক্ষা আইন গৃহীত কৰা হৈছিল? 1932 চনত। ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? কৰবেট। আৱাসিক অঞ্চলত কোলাহলৰ মাত্ৰা কিমান হ'ব লাগে? 70 ডেচিবেল হ'ব লাগে, তাতকৈ বেছি হ'ব নালাগে। 11 নম্বৰ কুৱেশ্যনটো, ভূপাল গেছ দুৰ্ঘটনাত নিৰ্গমন হোৱা গেছবিধৰ নাম কি? মিথাইল আইচ'চায়ানেট। 12 নম্বৰ, ধুমুহাৰ অৱস্থান জানিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰে? ধৰক বৰদৈচিলা, চাইক্লন আদি আপোনালোকৰ ৰাডাৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত আহিছোঁ 13 নম্বৰলৈ। তাজমহলৰ অস্তিত্বৰ প্ৰতি ভাবুকি কিয় হৈছে বা কি গেছৰ কাৰণে হৈছে? ছালফাৰ ডাই অক্সাইড গেছৰ কাৰণে হৈছে। প্ৰথম মহিলা মহাকাশ যাত্ৰীগৰাকীৰ নাম কি? ভাৰতৰ কল্পনা চাওলা। মানুহৰ পাছতে আটাইতকৈ বুদ্ধিয়ক জন্তুবিধৰ বা প্ৰাণীবিধৰ নাম কি? ডলফিন। সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে? 8 মিনিট 19 ছেকেণ্ড। 8 মিনিট 19 ছেকেণ্ড। চন্দ্ৰপৃষ্ঠত খোজ দিয়া প্ৰথমজন ব্যক্তি কোন বা মানুহ কোন? নীল এলডেন আমষ্ট্ৰং। এনেই নীল আমষ্ট্ৰং বুলি কয়, এলডেনটো মাজত, কেনেবাকৈ এলডেনটো দি দিলে আপোনালোকে আকৌ ভুল বুলি নাভাবিব। নীল এলডেন আমষ্ট্ৰং, আমেৰিকাৰ নিবাসী তেওঁ। GSTৰ সম্পূৰ্ণ ৰূপটো কি? গুড এণ্ড ছাৰ্ভিচ টেক্স। গুড এণ্ড ছাৰ্ভিচ টেক্স। 18 নম্বৰটো, অসমৰ প্ৰথমখন ইংৰাজী দৈনিক কাকতৰ নাম কি? সেইখন হৈছে আছাম ট্ৰিবিউন, ইংৰাজী দৈনিক কাকত। 1946 চনত এইখন প্ৰকাশ পাইছিলে আৰু সম্পাদক আছিলে লক্ষ্মীনাথ ফুকন। আছাম ট্ৰিবিউন 1946 চনত। তাৰপিছত আহিছোঁ, প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম হ'ল ভাইটি। আগতে কলা বগা কলা আছিলে, তাৰপিছত ৰঙীন হৈছিলে। 1972 চনত মুক্তি পাইছিলে। ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? ভূপেন হাজৰিকা সেতু। ঢলা শদিয়া সংযোগ যি কৰিছে, ঢলা আৰু শদিয়া সংযোগ কৰিছে, এইটোও সুধিব পাৰে। ঢলা শদিয়া সংযোগ কৰা দলংখনৰ নাম কি? তেতিয়া লিখিব ভূপেন হাজৰিকা সেতু। তাৰপিছত বা কোন দুখন ঠাইক সংযোগ কৰিছে সেইটো লিখিব পাৰিব, নামটো বেলেগকৈও দিব পাৰে। তাৰপিছত আহিছোঁ, কনকলতা কেতিয়া শ্বহীদ হৈছিল? কনকলতা বৰুৱা ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হৈছিলে। অসমৰ গহপুৰৰ মহিলা আছিলে, তেওঁ ভাৰত ত্যাগ আন্দোলনত নেতৃত্ব দিছিল। 1942 চনৰ 24 ছেপ্টেম্বৰৰ দিনা তেখেত শ্বহীদ হৈছিল পুলিচৰ গুলীত। আৰু তেখেতৰ জন্ম হৈছিলে 1924। এই 42 আৰু 24 এইটো সলাই ল'লেই হ'ল। জন্ম 1942 যদি আহে, জন্ম 1924, মৃত্যু 1942, 24 আৰু 42 এইটো চন দিবলৈ, তেতিয়া মনত ৰাখিবলৈ ভাল হ'ব। ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? বেংগল গেজেট। আৰু অসমৰখন অৰুণোদয় জানে, সেইখনৰ চনটো আপোনালোকে জানে, মই আগতে কৈছোঁ। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত? মুম্বাইত। লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কোনে প্ৰদান কৰিছিল? অসম সাহিত্য সভাই 1931 চনত উপাধিটো প্ৰদান কৰিছিল। সেই অধিৱেশন হৈছিল শিৱসাগৰত, সেইটো সুধিব পাৰে। বা বেজবৰুৱাক ৰসৰাজ উপাধি দিয়া অধিৱেশনখন ক'ত হৈছিল বা সভাপতিজনৰ নাম কি? নগেন্দ্ৰ নাৰায়ণ চৌধুৰী সভাপতিজনৰ নাম। বেলিমাৰৰ বুৰঞ্জীৰ লেখক কোন? বেলিমাৰৰ বুৰঞ্জীৰ লেখক হৈছে বিশ্বেশ্বৰ বৈদ্যাধীপ। তাৰপিছতে আহিছোঁ, সত্যমে জয়তে এই বাক্যশাৰী বা উক্তিশাৰী ক'ত পোৱা যায়? কোনখন উপনিষদত? মুণ্ডক উপনিষদত। ভাগৱতখন অনুবাদ কোনে কৰিছিল? প্ৰথম অনুবাদ কোনে কৰিছিল? অনন্ত কণ্ডলীয়ে।
তাৰ পাছত আহিছোঁ বিষ্ণু ৰাভাৰ জীৱনৰ আধাৰত লিখিত হোৱা উপন্যাসখনৰ নাম কি? ফেৰেংগাদাও। ভাৰত ৰত্ন লাভ কৰা অসমৰ প্ৰথমজন ব্যক্তি কোন? গোপীনাথ বৰদলৈ। পৃথিৱীৰ মুধচ বুলি কাক কোৱা হয় বা কোনটো মালভূমিক কোৱা হয়? পামিৰ মালভূমিক। ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? 22 এপ্ৰিল তাৰিখে। ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? 1951 চনত। হৰ্ষচৰিত কাৰ ৰচনা? হৰ্ষচৰিত বাণভট্টই ৰচনা কৰিছিল। তাৰপিছত আহিছোঁ হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি? চুহুংমুং। চুহুংমুং ৰজাৰ কথা আপোনালোকে জানে, যাক খুৰা ৰজা বুলিও কোৱা হয়। গ্ৰহাণুপুঞ্জবোৰ, আকাশত যে আমি দেখোঁ গ্ৰহাণুপুঞ্জবোৰ কোন কোন গ্ৰহৰ মাজত দেখা যায়? মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত দেখা যায়। তাৰপিছৰ প্ৰশ্নটো আহিছোঁ, একে শেষৰ প্ৰশ্ন, সূৰ্যৰ উত্তাপ কিমান? সূৰ্যৰ উত্তাপ হৈছে 6000 ডিগ্ৰী চেলচিয়াছ। এইখিনিয়ে আছিল আপোনালোকৰ আজিৰ এই প্ৰশ্ন উত্তৰৰ শিতান আপোনালোকলৈ লৈ অহা। মই আশা কৰিম আপোনালোকে এই 30টি প্ৰশ্ন খুব সুন্দৰকৈ 30টি প্ৰশ্ন আপোনালোকে সুন্দৰকৈ পঢ়িব আৰু মনত ৰাখিবলৈ বাৰে বাৰে ভিডিঅ'টো শুনিব, শুনি থাকিলেই মনত ৰৈ যাবগৈ। ধন্যবাদ, সকলোৰে শুভ হওক।